নমস্কাৰ এমুতত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰত খিলঞ্জিয়াৰ ওপৰত চলা উচ্ছেদ অভিযানৰ বিৰুদ্ধে গৰজি উঠিছে এবাৰ টাইপা আৰু টাইপাৰ তৰফৰ পৰা কোৱা হৈছে যে খিলঞ্জিয়াক উচ্ছেদ কৰি আদানী আম্বানীক মাটি গটাব বিচাৰিলে আমি সহ্য নকৰো আৰু আমি মনে মনে বহি নাথাকো লগতে টাইপাৰ তৰফৰ পৰা কোৱা হৈছে আহোমক চৰকাৰে পমুৱা মুছলমানৰ লগত তুলনা কৰিলে আৰু সমান্তৰালভাৱে কৈছে খিলঞ্জিয়াক উচ্ছেদ কৰাটো কোনো পধ্যেই সহ্য কৰা নহব আৰু প্ৰয়োজনত যদি সেইসকল খিলঞ্জিয়াক উচ্ছেদ কৰা উচ্ছেদিত লোকক ক্ষতিপূৰণ নিদিয়ে তেনেহলে লখিমপুৰ স্তব্ধ কৰি দিব টাইপাই এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ যে খিলঞ্জিয়াক কৰা উচ্ছেদক লৈ এবাৰ গৰজি উঠিছে টাইপা টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে লখিমপুৰৰ কঠিয়াতলি উচ্ছেদক লৈ ক্ষোভ প্ৰকাশ কৰিছে টাইপাই কৈছে আহোমক চৰকাৰে পমুৱা মুছলমানৰ লগত তুলনা কৰিলে পমুৱা মুছলমানৰ সৈতে তুলনা কৰিলে আহোমক চৰকাৰে এনেদৰে অভিযোগ বৰ অসম গ্ৰহুতা আহোমক উচ্ছেদ কৰাটো নিন্দনীয় ক্ষোভিত হৈ পৰিছো বুলি উল্লেখ কৰিছে স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰিণাতিসকলক চৰকাৰে আঘাত কৰিছে চাওলুং চুকাফাৰ পৰিণাতিক চৰকাৰে আঘাত কৰিছে বেদখলকাৰীক উচ্ছেদৰ পক্ষত আছো কিন্তু খিলঞ্জিয়াক উচ্ছেদ কৰাটো কোনো পধ্যেই মানি নলওঁ বা সহ্য নকৰো খিলঞ্জিয়াক উচ্ছেদ কৰি আদানী আম্বানীক মাটি দিলে আমি চাই নাথাকিম বহি নাথাকিম এনেদৰে হুংকাৰ প্ৰদান কৰিছে এতিয়া টাইপাৰ নেতৃত্বই প্ৰয়োজনত সমগ্ৰ লখিমপুৰ স্তব্ধ কৰি দিয়া হ'ব বুলি এতিয়া হুংকাৰ টাইপাৰ আৰু খিলঞ্জিয়া আহোমক উচ্ছেদৰ বিৰুদ্ধে মাত মাতিবলৈ এতিয়া আহ্বান জনাইছে সকলোকে উচ্ছেদৰ বিৰুদ্ধে যে খিলঞ্জিয়া লোকক যি উচ্ছেদ চলোৱা হৈছে তাৰ বিৰুদ্ধে মাত মাতিবৰ বাবে এতিয়া টাইপাই আহ্বান জনাইছে আৰু আহোমক চৰকাৰে পমুৱা মুছলমানৰ লগত তুলনা কৰিলে বুলি আখ্যা দিছে খিলঞ্জিয়াক উচ্ছেদ কৰাটো কোনো পধ্যে সহ্য কৰা নহ'ব আৰু খিলঞ্জিয়াক উচ্ছেদ কৰি খিলঞ্জিয়াক অমানৱীয়ভাৱে উচ্ছেদ কৰি বহিৰাগত আদানী আম্বানীক অসমৰ মাটি খিলঞ্জিয়াৰ ভূমি গতাই দিব বিচৰাটো কোনো পধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ এতিয়া টাই আহোম যুৱ পৰিষদৰ মন্তব্য আছে কি কৈছিল মন্তব্য লৈ আহিছিল চৰকাৰখনে যি খিলঞ্জিয়া লোকসকলৰ ওপৰত অত্যাচাৰ চলোৱা দেখা গ'ল বিশেষকৈ আহোম জনবসতিৰ লোকসকলৰ ওপৰত প্ৰায় 13টা পৰিয়াল আহোম পৰিয়াল আছিলে আৰু তেওঁলোকৰ ওপৰত যিদৰে বৰ্বৰতা দেখুওৱা গ'ল সেয়া কোনো খুব নিন্দনীয় হয় আৰু আমি টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ চাওক উচ্ছেদ কৰিছে উচ্ছেদ হওক আমি কোৱা নাই যে উচ্ছেদ নহওক বুলি কিন্তু চাব লাগিব উচ্ছেদ ক'ত হৈ আছে কোন মানুহৰ ওপৰত উচ্ছেদ হৈ আছে সেইটো চাব লাগিব আপোনালোকে ক'ব বহিৰাগতৰ ওপৰত আমি উচ্ছেদ কৰিব যাম আৰু বহিৰাগতৰ নাম লৈ পিনে যদি আপোনালোকে যদি খিলঞ্জিয়া লোকৰ ওপৰত যদি উচ্ছেদ চলায় আহোম জনগোষ্ঠীৰ লোকসকলৰ ওপৰত যদি আপোনালোকে উচ্ছেদ চলায় সেয়া কিন্তু কোনো পদে গ্ৰহণযোগ্য নহয় আৰু কথা চাওক আমাৰ চাওফাসকলে আমাৰ স্বৰ্গদেউসকলে চাওলুং চুকাফাৰ কথা যদি আমি ক'ব নাযাওঁ বৰ্তমান মুহূৰ্তত তেওঁতো বৰ অসমখন প্ৰতিষ্ঠা কৰিছিলে আৰু সেই স্বৰ্গদেউসকলে সত্ৰসমূহক ভূমিদান কৰিছিলে সত্ৰক আৰু সেই সত্ৰভূমি আজি ৰক্ষা কৰাৰ নামত সেই স্বৰ্গদেউসকলৰ সেই আহোমসকলৰ পৰিণাতিসকলক আপোনালোকে যিদৰে বৰ্বৰতা চলালে সেয়া কিন্তু ধিক্কাৰযোগ্য সেই ওপৰৰ পৰা যিসকল বৰ অসম প্ৰতিষ্ঠা কৰি থৈ গৈছিলে তেওঁলোকেও কিন্তু আজি অন্তৰত দুখ পাইছে যিসকল ওপৰত আপোনালোকে বৰ্বৰতা দেখুৱালে বিশেষকৈ আমি ক'ম যে আপোনালোকে যদি আপোনালোকে উচ্ছেদ কৰিব আছিলে আপোনালোকে সন্দেহযুক্ত বিদেশীৰ ওপৰত আপোনালোকে উচ্ছেদ কৰক তাত আমি আগতে সমৰ্থন জনাইছোঁ আপোনালোকে যেতিয়া সন্দেহযুক্ত বিদেশীৰ ওপৰত যিসকলক আমি বাংলাদেশী লোক বুলি কওঁ তেনেকুৱাত আপোনালোকে যি উচ্ছেদ চলাইছিলে আমি অসম চৰকাৰ বা প্ৰশাসনক আমি সেই মুহূৰ্তত ধন্যবাদ জনাইছিলোঁ কিন্তু আপোনালোকে আজি যিসকল ভূমিপুত্ৰ লোক হয় যিসকল অসমৰ থলুৱা লোক হয় সেই লোকসকলৰ ওপৰত আজি আপোনালোকে পমুৱা মুছলমানৰ দৰে আপোনালোকে ব্যৱহাৰ কৰিলে তাত কিন্তু আমি ক্ষোভিত হৈ আছোঁ তাত আমি দুখ পাইছোঁ আমাৰ আহোম লোকৰ ৰাইজসকলে আজি মানুহবোৰে মনত দুখ পাইছে আপোনালোকে জাতিৰ কথা কৈছিলে মাটিৰ কথা কৈছিলে ভেটিৰ কথা কৈছিলে আজি সেই মাটি আপোনালোকে কিন্তু অসমীয়াৰ পৰা কৰাৰ চক্ৰান্ত কৰা হৈছে আৰু আমি টাই আহোম যুৱ পৰিষদ অসমে ধিক্কাৰ জনাইছোঁ আৰু আমি আপোনালোকক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যদি আপোনালোকে ভাবিছে সেই দুখীয়া দৰিদ্ৰসকলৰ পৰা মাটি কাঢ়ি আপোনালোকে কোনোবা আদানী আম্বানীক দিম বুলি ভাবিছে সেয়া নহ'ব কিন্তু প্ৰয়োজন হ'লে আমি তেজ দি দিম কিন্তু কোনো আদানী আম্বানীক সেই মাটি গোটোৱা নহ'ব কিন্তু কথা স্পষ্ট আপোনালোকে যদি ভাবিছে কাৰণ আমাৰ খিলঞ্জিয়া লোকসকল বছৰ বছৰ ধৰি ইয়াত থকা লোকসকল হয়
দুখ লাগিছে এইটো সেই ছোৱালীজনীয়ে আপোনালোকে নিজে দেখা পাইছে গুণগুণ চেতিয়া বুলি ছোৱালীগৰাকীয়ে তেওঁলোকৰ খেতিডৰা কৰিবৰ কাৰণে কঠীয়া পাৰিছে হ'ব পাৰে তেওঁলোকে ভিজিয়াৰ মাটিত তেওঁলোকে কঠীয়া পাৰিব পাৰে কঠীয়াটো গোটেই বছৰৰ কাৰণে খেতি নকৰে নহয় 2-3 মাহৰ কাৰণে কৰিব আৰু সেই ছোৱালীজনীয়ে কৈছিলে যে 2 দিনৰ সময় বিচাৰিছিলে আপোনালোকে অনা অসমীয়া লোকক অসমত বহিবলৈ আপোনালোকে ৰঙা দলিচা পাৰি দিব আজি আপোনালোকৰ যদি সাহস আছে ইয়াত উচ্ছেদ কৰক সোণাপুৰত উচ্ছেদ কৰক সোণাপুৰত দেখাই দিম আমি ক'ত ট্ৰাইবেল বেল্টত কিমান ডাঙৰ ডাঙৰ কোম্পানী গঢ়ি উঠিছে তাত উচ্ছেদ কৰি দেখক আপোনালোকে দুখীয়াসকলৰ ওপৰত যে অত্যাচাৰ চলায় আমি খুব ধিক্কাৰ জনাইছোঁ আৰু আমি অসমৰ ৰাইজৰ প্ৰতি লগতে আহোম জনগোষ্ঠীৰ প্ৰতি আহ্বান জনাম যে এই তেওঁলোকে যদি অসম চৰকাৰখনে আহোমৰ যি বিদ্বেষ ভূমিকা গ্ৰহণ কৰিছে ইয়াত আমি কিন্তু ক্ষুভিত আৰু প্ৰতিটো পৰিয়ালে 13টা প্ৰতিটো পৰিয়ালক কিন্তু উচিত তেওঁলোকক ব্যৱস্থা কৰি দিব লাগিব কিন্তু তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগিব তেওঁলোকৰ যিদৰে ভূমি উচ্ছেদ কৰা হৈছে নহ'লে আমি কিন্তু লখিমপুৰত নিচিনা ঠাই আমি বন্ধ দিবলৈ বাধ্য হ'ম আমি লখিমপুৰ স্তব্ধ কৰি দিম কিন্তু টাইম যুৱ পৰিষদৰ পৰা আমি হুংকাৰ প্ৰদান কৰিছোঁ যদি সেই 13টা পৰিয়ালক যদি সংস্থাপনৰ ব্যৱস্থা কৰা নহয় অসম চৰকাৰৰ পৰা ডিচি জনে যিজন উপায়ুক্ত আছে কি চিন্তা কৰি তেওঁ সেই আহোম জনগোষ্ঠী তেওঁ জানে কি নাজানে সেই লোকসকল যে তাত বছৰ বছৰ বহি থকা খিলঞ্জীয়া লোক হয় ভূমিপুত্ৰ লোক হয় তেওঁ অৱগত হয় কি নহয় তাৰ ওপৰত সম্পূৰ্ণ এই যিটো তেওঁলোকে উচ্ছেদ কৰিলে এই উচ্ছেদৰ ওপৰত কিন্তু সম্পূৰ্ণভাৱে এটা তদন্ত হ'ব লাগে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি যাম আমি হাইকোৰ্ট পৰ্যন্ত যাম হাইকোৰ্ট বৰ্তমান বন্ধ হৈ আছিলে সেইবাবে আমি হাইকোৰ্ট আমি কথা পাতিছিলোঁ 10 তাৰিখে স্পেচিয়েল বেঞ্চ লৈ পিনে আমি হাইকোৰ্টত যাম বুলি আমি চিন্তা চৰ্চা আগবঢ়াইছোঁ কাৰণ আমি আমাৰ মানুহৰ লগত আমি আছোঁ কিন্তু আহোম জনগোষ্ঠীৰ লোকক যদি এনেদৰে যদি তেওঁলোকে প্ৰতাৰণা কৰে তেওঁলোকে শাসনত আহিবৰ বাবে আহোমক বহুত প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি আহোমৰ ভূমি কিন্তু তেওঁলোকে কিন্তু সুৰক্ষা প্ৰদান কৰিব পৰা নাই খিলঞ্জীয়া মাটি আজিলৈকে তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পৰা নাই কিন্তু আৰু আমি স্পষ্ট কথা যদি ভাবিছে চৰকাৰে আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছোঁ আপোনালোকে যিসমূহ বেদখল হৈ আছে নামনি অসমত বহুত বেদখল হৈ আছে যিসমূহ খিলঞ্জীয়া মানুহৰ ওপৰত আপোনালোকৰ অত্যাচাৰটো কিন্তু বন্ধ কৰক আৰু শৰাইঘাটৰ যুদ্ধ লাগিছে লাচিত বৰফুকন আজি লাচিত বৰফুকনৰ পৰিণাতিক যদি তেওঁ যদি এবাৰ যদি ভাবি চালেহেঁতেন যে এই মানুহখিনি কিন্তু বৰ অসম প্ৰতিষ্ঠাতাসকল হয় এই মানুহখিনিৰ ত্যাগ আছে আজিও আপুনি চাব আমি টাই আহোম যুৱ পৰিষদ বা আজি অসমত থকা আহোম জনগোষ্ঠীয়ে কিন্তু কেৱল আহোম জনগোষ্ঠীৰ কাৰণে নাকান্দে অসমীয়াৰ কাৰণে কান্দে কিন্তু আমিও অসমীয়াৰ স্বাৰ্থত মাত মাতি আহোঁ কিন্তু প্ৰতিজন অসমীয়াৰ স্বাৰ্থত কাৰণ আমাক উপৰি পুৰুষসকলে শিকাই গৈছিলে যে আমি আমাৰ বৰ অসমখনত আমি থকা মানুহখিনিক আমি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কিন্তু আজি সেই চাউফা চুকাফাক আজি চাওক আজি কিমান মৰ্যাদা দিয়া হৈছে চুকাফাৰ নামত অসমত কি আছে আজিৰ দিনত আপুনি চাওকচোন 10টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুকাফাৰ নামত কি কৰি দেখালে আমাক দেখাওকচোন কেৱল মাত্ৰ শৰাইঘাটৰ শেষলত লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছোঁ তেওঁক সেয়া মুখেৰে কৈ থাকিলে নহ'ব অসমত থকা অসমীয়াৰ বাবে কাম কৰি দেখাব লাগিব আৰু যি আমাৰ আহোম জনগোষ্ঠীৰ পৰা যিজন আমাৰ উপৰিপুৰুষ হয় চাউলুং চুকাফাৰ নামত আজিলৈকে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা নহ'ল না আজি এখন উৰণীয়া সেতু আজিলৈকে চাউলুং চুকাফাৰ নামত কিন্তু নামাকৰণ কৰা নহ'ল এয়া সম্পূৰ্ণ আহোমক অৱহেলিত কৰা হৈছে আৰু আমাৰ ষড়যন্ত্ৰ যেন লাগে যে আহোমক কেনেদৰে আৰু মানে নিষেধ কৰা আৰু আমি অসমত থকা আমি আহোম জনগোষ্ঠীক আমি পুনৰবাৰ কৈছোঁ টাই আহোম যুৱ পৰিষদ অসমে আহোমৰ যদি এই বিপদৰ সময়ত যদি আপোনালোক যদি আহোমৰ কাষত নাথাকে তেতিয়াহ'লে আমাৰ মানে এই কয় যে বনত শিপা গজে বুলি কয় যে মাটিত বন গজিব বুলি কয় যে আমাৰ তেনে অৱস্থা হ'ব